শত্ৰুক বশ কৰাৰ সহজ উপায় কি জানি লওক। জানক যুদ্ধ সম্পৰ্কে কি কয় চাণক্য নীতিয়ে। আচাৰ্য চাণক্য আছিল এজন দক্ষ কৌশলবিদ, অৰ্থনীতিবিদ আৰু নীতি বিশেষজ্ঞ। তেওঁৰ নৈতিকতা নামৰ গ্ৰন্থখন এতিয়াও জনসাধাৰণৰ মাজত জনপ্ৰিয়। জীৱনৰ লগত জড়িত সকলো দিশ চাণক্য নীতিত বুজাই দিয়া আছে। চাণক্য নীতিয়ে যুদ্ধ নীতি সন্দৰ্ভত কি কয় জানো আহকচোন। ইয়াৰ বিষয়ে আমি বিস্তাৰভাৱে আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব, আমি সঁহাৰি পাম নতুন ভিডিঅ'ৰ বাবে। চাণক্যৰ নীতিৰ কথা কোনেনো নাজানে, সকলোৱে জানে। চাণক্যই আগতে ৰাজ্যৰ নীতি আৰু শাসন আৰু প্ৰশাসনৰ সুদক্ষ পৰিচালনাৰ বাবে এক নতুন দৃষ্টিভংগীৰে চিন্তা কৰিছিল। চাণক্যই আলেকজাণ্ডাৰৰ যুদ্ধ কৌশল গভীৰভাৱে অধ্যয়ন কৰিছিল। চাণক্য আছিল এজন ভাৰতীয় কূটনীতিবিদ আৰু কৌশলবিদ। চাণক্যৰ প্ৰকৃত নাম আছিল কৌটিল্য। চাণক্যৰ নীতি, চিন্তা, বুদ্ধিমত্তা, কূটনীতি আৰু পৰিকল্পনাৰ শক্তি আজিও মানুহে জানিব বিচাৰে। আজি ইয়াৰ ভিতৰত আমি এটা বিষয়ক লৈ আলোচনা কৰিম। বিষয়টো হ'ল আমি শত্ৰুক কেনেদৰে পৰাস্ত কৰিম। চাণক্যই কেৱল শাৰীৰিক শক্তি আৰু সামৰিক শক্তিৰ ওপৰত গুৰুত্ব দিয়া নাছিল। কৌশল, কূটনীতি আৰু পৰিকল্পনাৰ সংমিশ্ৰণেৰে যুদ্ধৰ কৌশল নিৰ্ধাৰণ কৰিছিল। এই কাৰণেই আজি মানুহে চাণক্যৰ নীতি আৰু চিন্তাধাৰা অধ্যয়ন কৰি তাৰ পৰা পথ প্ৰদৰ্শন লয়। গতিকে যুদ্ধ সন্দৰ্ভত চাণক্য নীতিয়ে কি কয় আজি আমি জানো আহক। প্ৰথমটো হ'ল শত্ৰুক কেতিয়াও তুচ্ছ জ্ঞান নকৰিব। আপুনি কেতিয়াও আপোনাৰ শত্ৰুক সহজভাৱে লোৱা উচিত নহয় আৰু তেওঁক দুৰ্বল বুলি ভবা উচিত নহয়। আপুনি আপোনাৰ শত্ৰুৰ বিষয়ে প্ৰতিটো কথা, প্ৰতিটো শক্তি আৰু প্ৰতিটো দুৰ্বলতা জনা উচিত, যাতে তেওঁক সহজতে আপুনি পৰাস্ত কৰিব পাৰে। তেনেহ'লে ইয়াৰ বিষয়ে আপুনি সতৰ্ক থাকিব। দ্বিতীয়টো হ'ল শত্ৰুৰ প্ৰতিটো গতিবিধিৰ ওপৰত চকু ৰাখক। আচাৰ্য চাণক্যই কৈছে যে শত্ৰুৰ কাম কাজ কেতিয়াও আওকাণ নকৰিব আৰু শত্ৰুৰ ওপৰত সদায় চকু ৰাখিব। তৃতীয়টো হ'ল বুদ্ধিমত্তাৰে শত্ৰুক পৰাস্ত কৰক। যদি আপোনাৰ শত্ৰু শক্তিশালী আৰু আপুনি এই কথা জানে, তেন্তে আপুনি তেওঁক বুদ্ধিমত্তাৰে পৰাস্ত কৰা উচিত। যদি শত্ৰু আপোনাৰ তুলনাত অধিক শক্তিশালী, তেন্তে কিছু সময়ৰ বাবে প্ৰস্তুতি চলোৱাৰ পিছত তেওঁক প্ৰত্যুত্তৰ দিয়াটো উচিত। চতুৰ্থতে সঠিক সময়ৰ বাবে অপেক্ষা কৰক। চাণক্যৰ মতে শত্ৰুৰ দুৰ্বলতাৰ সুযোগ সঠিক সময়ত ল'ব লাগে। যুদ্ধৰ আগতে ধৈৰ্য থাকিব লাগিব। সাম, দাম, দণ্ড আৰু ভেদৰ নীতি চাণক্যই কৈছে যে যুদ্ধৰ আগতে এই চাৰিটা পদ্ধতি গ্ৰহণ কৰিব লাগে। সাম, কথা পাতি শান্তিৰে বুজোৱা। দাম, লোভনীয় প্ৰস্তাৱেৰে শত্ৰুক জয় কৰা। দণ্ড, শাস্তি দিয়া অৰ্থাৎ বল প্ৰয়োগ কৰা। ভেদ, শত্ৰুৰ মাজত বিভাজনৰ সৃষ্টি কৰা। আৰু পঞ্চমতে যুদ্ধই শেষ বিকল্প। চাণক্যৰ মতে যুদ্ধ সদায় শেষ বিকল্প হ'ব লাগে। যেতিয়া শান্তি, কূটনীতি আৰু আলোচনাই কাম নকৰে, তেতিয়া যুদ্ধই শেষ উপায় হ'ব লাগে। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ পৰা কিবা এটা নহয় কিবা এটা শিকিব পাৰিলেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনে লাগিল। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। সকলোৱে হাঁহি ফূৰ্তিত থাকক, সুস্থ থাকক, সবল থাকক। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।